ষ্টুডেণ্ট লাইফত গঢ়ি উঠে কিছুমান বেয়া অভ্যাস যিবোৰ সময়ত যদি ত্যাগ কৰা নাযায় তোমাৰো হয়তো সপোনবোৰ আধৰুৱা হৈ ৰৈ যাব আৰু নহলে বা আনতকৈ পিছ পৰি ৰৈ যাবা। এই বেয়া অভ্যাসবোৰ ষ্টুডেণ্টৰ হয়তো কেতিয়াবা গম নোপোৱাকৈ ৰৈ যায় আৰু কেতিয়াবা গম পায়ো ইগনোৰ কৰি থয়। তোমাৰো হয়তো তেনেকুৱা কিছুমান বেড হেবিট থাকিব পাৰে। গতিকে আজি আলোচনা কৰিম ষ্টুডেণ্টৰ থাকিব পৰা 10টা বেয়া অভ্যাস। আৰু যদি এই বেড হেবিট কেইটাৰ ভিতৰত এটাও আছে তোমাৰ তেতিয়াহ'লে এতিয়াই টেক কৰিবা। ভিডিঅ'টোৰ ভিতৰলৈ যাম, কিন্তু সদায় কোৱাৰ দৰে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ষ্টুডেণ্টৰ থাকিব পৰা প্ৰথম বেয়া অভ্যাসটো হৈছে কামবোৰ পিছলৈ থোৱা, অৰ্থাৎ প্ৰক্ৰেষ্টিনেশ্যন। তোমাৰ যেতিয়া কিবা কাম বাকী থাকে, পঢ়িব বাকী আছে, লিখিব বাকী আছে, হোমৱৰ্ক বাকী আছে বা তোমাৰ এছাইনমেণ্ট বাকী আছে আৰু সেইটো কাম তুমি আজি কৰিম কালি কৰিমকৈ পিছলৈ এৰি থৈছা, তেতিয়াহ'লে এইটো হৈছে তোমাৰ আটাইতকৈ বেয়া অভ্যাস। কাৰণ ইয়ে তোমাক মেণ্টেল প্ৰেছাৰ বঢ়ায়, যাৰ বাবে তুমি তোমাৰ বাকী কামবোৰতো তোমাৰ 100% দিব নোৱাৰা। সেইকাৰণে যেতিয়াৰ কাম তেতিয়াই কৰিবা। কামটো পিছলৈ এৰি থ'লে মেণ্টেল প্ৰেছাৰহে বঢ়াই লোৱা হয়, কামটোৰ পৰাই তুমি হাত সাৰিবতো নোৱাৰা। দ্বিতীয় বেয়া অভ্যাসটো হৈছে অত্যাধিক ফোনৰ ব্যৱহাৰ। ফোনৰ ব্যৱহাৰ যিমানেই বাঢ়ি যাব তোমাৰ স্ক্ৰীন টাইম বাঢ়ি যাব, আৰু যদি স্ক্ৰীন টাইম বাঢ়ি যায় গম নোপোৱাকৈ তোমাৰ এটেনশ্যন পাৱাৰ কমি যাব, আৰু যেতিয়া এটেনশ্যন পাৱাৰ কমি যায় তেতিয়া পঢ়াত মন দিব নোৱাৰি। তাতোকৈ ডাঙৰ কথা, পঢ়ি বহি থাকিবই নোৱাৰি, আৰু পঢ়িব নোৱাৰিলে অভিয়াছলি লাহে লাহে ৰিজাল্ট বেয়া হ'ব আৰু জীৱনটো এটা বেলেগ দিশে গতি কৰিব ল'ব। তৃতীয় বেয়া অভ্যাসটো হৈছে পুৱাৰ টাইম মেনেজমেণ্ট, অৰ্থাৎ পঢ়াত কিমান সময় দিবা আৰু অন্য কামত কিমান সময় দিবা, টাইম কেনেকৈ মেনেজ কৰিবা। এইটো যদি নাজানাৰ বাবে পঢ়াৰ সময় কমাই দি অন্য কামত বেছি সময় দিছা তেন্তে তোমাৰ এইটো এটা বেয়া অভ্যাসত পৰিণত হৈছে। কাৰণ ই লাহে লাহে তোমাৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট আৰু কমাই আনিব, যাৰ ফলত তোমাৰ সপোনবোৰ হয়তো পিছলৈ আধৰুৱা হৈ ৰ'ব। 3 নম্বৰ বেয়া অভ্যাস, টোপনিৰ অভাৱ। অৰ্থাৎ পঢ়াৰ সময়ত টোপনি আৰু ৰাতি বিচনাত শুই লৈ ফোনটো চলাই লৈ যদি চকুকেইটা ডাঙৰকৈ মেলি টোপনিৰ অভাৱ হৈছে তেতিয়াহ'লে এইটো এটা তোমাৰ বেয়া অভ্যাসত পৰিণত হৈছে। চোৱা, ষ্টুডেণ্টৰ কাৰণে খুব ইম্পৰ্টেণ্ট 2টা বস্তু হৈছে স্মৃতিশক্তি আৰু এটেনশ্যন। আৰু যদি তুমি ৰাতিৰ টোপনিটো ভালকৈ নোযোৱা তেতিয়াহ'লে এই 2টা বস্তু মেমৰি আৰু এটেনশ্যন ইমানেই কমি আহিব যে পিছত তুমি চেষ্টা কৰি ইয়াক উঠাব নোৱাৰিবা। গতিকে ষ্টুডেণ্টৰ বাবে ৰাতিৰ গভীৰ টোপনিটো বিৰাটেই প্ৰয়োজনীয়। 5 নম্বৰ বেয়া অভ্যাসটো হৈছে নোটছ নবনোৱা। স্কুল কলেজত যিমানখিনি পঢ়াইছে সেইখিনি মনত থাকিব বুলি যদি তুমি নোটছ নবনোৱাকৈ এৰি দিছা তেতিয়াহ'লে এইটো এটা তোমাৰ বেয়া অভ্যাস হৈছে। কাৰণ আমাৰতো মনত থাকে বুলি আমি ভাবি লওঁ, কিন্তু ইমান দিনলৈ নিলিখাকৈ নপঢ়াকৈ মনত থকাটো ইমান পচিবল নহয়। গতিকে দীৰ্ঘস্থায়ীভাৱে মনত ৰাখিবলৈ আৰু বস্তুবোৰ আৰু বেছিকৈ বুজি পাবলৈ নোটছ বনোৱাৰ অভ্যাস কৰিবা। ইয়াৰ পিছৰ বেয়া অভ্যাসটো হৈছে স্কুল কলেজৰ ষ্টুডেণ্টবিলাকে ক্লাছ ক্ষতি কৰা। ক্লাছ ক্ষতি কৰিলে কি হয়, টিচাৰেতো পঢ়াবিলাক আগবঢ়াই লৈ গৈ থাকে, মাজতে তোমাৰহে ক'ৰবাত লিংক হেৰাই যায়, আৰু যেতিয়া লিংক হেৰাই যায় ক্লাছবোৰত ইণ্টাৰেষ্ট নোহোৱা হয় আৰু পঢ়াত ইণ্টাৰেষ্ট নবহা হয়, আৰু তেতিয়া লাহে লাহে পঢ়াৰ পিনে পিঠি দিয়া যায়। ক্লাছ ক্ষতি কৰাৰ অভ্যাস আছে যদি এতিয়াই ত্যাগ কৰা। 7 নম্বৰ বেয়া অভ্যাসটো হৈছে কেৱল মুখস্থৰ ওপৰত গুৰুত্ব দিয়া। নুবুজাকৈ যদি কেৱল মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিয়া তেতিয়া হয়তো তোমাৰ ভাল নাম্বাৰ আহি যাব পাৰে বা ভাল ৰিজাল্টো হৈ যাব পাৰে, কিন্তু ফিউচাৰ লাইফত তুমি কম্পিটিটিভ ৱৰ্ল্ডখনৰ লগত কম্পিট কৰিবলৈ হ'লে মুখস্থ বিদ্যাই কেতিয়াও কাম নিদিয়ে, ইয়াত তুমি বুজি পাবই লাগিব। গতিকে কেৱল মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব নিদি বুজি পোৱাত বেছি গুৰুত্ব দিবা। ইয়াত পিছৰ বেয়া অভ্যাসটো হৈছে প্ৰশ্ন নকৰা। যদিহে তুমি ষ্টুডেণ্ট হয় আৰু তোমাৰ প্ৰশ্ন কৰা অভ্যাস নাই তেতিয়াহ'লে তোমাৰ নলেজ কেতিয়াও এক্সপাণ্ড নহয়। আনে যিমানখিনি শিকাইছে সিমানখিনি পৰিসৰৰ ভিতৰতে তোমাৰ নলেজ ৰৈ যাব, আৰু যদি ভুলকৈ শিকাইছে তেতিয়া হয়তো ভুলকৈ তোমাৰ তাত এয়া ৰৈ যাব। অৰ্থাৎ তুমি যদি ষ্টুডেণ্ট হয় তেন্তে তুমি শিকাৰো, আৰু শিকাৰোৰ প্ৰশ্ন কৰাৰ অভ্যাসটো থাকিবই লাগিব।
ইয়াৰ পিছৰ ডাঙৰ বেয়া অভ্যাসটো হৈছে নিজৰ হেল্থক গুৰুত্ব নিদিয়া। সুস্থ মনতহে সুস্থ মগজুই বাস কৰে আৰু সুস্থ মন হ'বলৈ হ'লে সুস্থ দেহ হোৱাটো জৰুৰী। যদি পহৰাকৈ তুমি নিজৰ হেল্থক ইগনোৰ কৰিছা তেন্তে হয়তো তুমি লাইফৰ বাবে এটা বিৰাট ডাঙৰ ভুল কাম কৰি আছা। তুমি যদি ষ্টুডেণ্ট হয় তোমাৰ মেমৰি পাৱাৰ বঢ়াবলৈ, তোমাৰ এটেনশ্যন পাৱাৰ বঢ়াবলৈ আৰু তোমাৰ ফিউচাৰ লাইফটোত সুস্থ থাকিবলৈ হ'লে নিজৰ হেল্থক গুৰুত্ব দিবলৈ নাপাহৰিবা। গতিকে দেহ ভালে ৰাখিবলৈ বেয়া অভ্যাসবোৰ ত্যাগ কৰি ভাল খাদ্য, ভাল টোপনি আৰু ভাল অভ্যাস কিছুমান নিজৰ জীৱনত ইনক্লুড কৰি ল'বা। আৰু আজি ক'বলৈ ওলোৱা লাষ্ট বেয়া অভ্যাসটো হৈছে সেলফ নেগেটিভ টক। অৰ্থাৎ যদিহে তুমি ষ্টুডেণ্ট হয় আৰু তুমি এনি টাইম নিজৰ কাৰণে নেগেটিভ কথা কৈ থাকা, মই নোৱাৰোঁ, মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম, এনেকুৱা ধৰণৰ কথা যদি নিজক কৈ থাকা তেতিয়াহ'লে এইটো তোমাৰ বেয়া অভ্যাসত পৰিণত হৈছে। আৰু এনেকুৱা ধৰণৰ নেগেটিভ কথাবোৰে সঁচাকৈ তোমাক লাহে লাহে নোৱাৰা কৰি দিব। তাৰ বিপৰীতে ভাবিবা অন্যই যদি পাৰিছে মই কিয় নোৱাৰিম। গতিকে এই 10টা আছিল ষ্টুডেণ্টৰ থাকিব পৰা কিছুমান বেয়া অভ্যাস। চোৱা, অভ্যাস সলনি কৰিব পাৰি। গতিকে তোমাৰো যদি এনেকুৱা কিবা বেয়া অভ্যাস আছে তুমিও ত্যাগ কৰিব পাৰিবা আৰু এদিন সপোনবোৰ তোমাৰো সঁচা হ'ব। আজিলৈ ইমানে। আকৌ এটা নতুন ভিডিঅ'ৰে নতুন টপিকেৰে আকৌ লগ পাম। তেতিয়ালৈ ভালে থাকিবা, হাঁহি থাকিবা। ধন্যবাদ।